Welcome to my channel Maths Made Easy. মই তোমালোকৰ জোনালী বৰা মেম আৰু আজি মই ডিসকাস কৰিবলৈ লৈছো আসাম হায়াৰ সেকেন্ডাৰী এডুকেশন কাউন্সিলৰ 2013 ত অহা ডেফিনিট ইন্টিগ্ৰেলৰ এটা কুৱেশ্যন। এই কুৱেশ্যনটো 2013 ত আহিছিল 4 মাৰ্কছৰ কুৱেশ্যন হয়। ডেফিনিট ইন্টিগ্ৰেলৰ আৰু এটা কুৱেশ্যন মই আগৰ ভিডিঅ'টোত সলভ কৰিছো যেটো 2013 ত আহিছিল। অল্টাৰনেটিভলি এই দুটা কুৱেশ্যনৰ এটা সলভ কৰিব লাগে। So, এই প্ৰবলেমটো কেনেকে সলভ কৰিব লাগে মই দেখাব বিচাৰিছো। আমি উলিয়াব লাগে ইন্টিগ্ৰেশন 1 to 2 1 by x into x to the power 4 plus 1 dx। এতিয়া এটো কেনেকে সলভ কৰিম? আমি ধৰি লওঁ let I is equal to integration 1 to 2 1 by x into x to the power 4 plus 1 dx। এটো দেখাত এতিয়া পার্শিয়াল ফ্র্যাকশনৰ নিচিনা লাগিছে, কিন্তু পার্শিয়াল ফ্র্যাকশন এপ্লাই কৰি এই প্ৰবলেমটো সলভ কৰাটো সহজ নহয়। সেই কাৰণে আমি কি কৰো, x কিউবে আমি ওপৰে তলে ইয়াক মাল্টিপ্লাই কৰি দিওঁ। x কিউবে মাল্টিপ্লাই কৰিলে কি হ'ব? এটো হৈ পৰিব x to the power 4 আৰু ওপৰত থাকিব x কিউব dx। আৰু তেতিয়া কি হ'ব, x to the power 4 ক ডিফাৰেন্সিয়েট কৰিলে কি পোৱা যায়? ddx of x to the power 4 কি হয়? ddx of x to the power 4 হয় 4x কিউব, যেটো নিউমাৰেটৰত x কিউব থকাৰ কাৰণে আমি x to the power 4 সমান t ধৰি এই প্ৰবলেমটো সলভ কৰিব পাৰিম। তাৰ কাৰণে আমি কি কৰো, multiplying numerator and denominator লব আৰু হৰক, multiplying numerator and denominator by x cube we get x cube multiply কৰিলে আমি কি পাম? I is equal to integration 1 to 2 ওপৰত হৈ পৰিব x cube dx, তলত হ'ব x to the power 4 into x to the power 4 plus 1 dx। এতিয়া আমি ধৰো let x to the power 4 is equal to t। তেতিয়া হলে হৈ পৰিব ডিফাৰেন্সিয়েট কৰিলে 4x cube dx is equal to dt। বা এটো হ'বগে x cube dx, কাৰণ নিউমাৰেটৰত x cube dx আছে, is equal to dt by 4। এতিয়া এটো কি বুলি কয়? ইন্টিগ্ৰেশন কোনটো টাইপত পৰিছে? মেথড অফ সাবস্টিটিউশন। সাবস্টিটিউশন মেথডত পৰিছে, কাৰণ আমি x cube x to the power 4 সমান t বহুৱাইছো, সাবস্টিটিউট কৰিছো। এতিয়া এনেকুৱা প্ৰবলেমত কি কৰিব লাগে, যেতিয়া লিমিট থাকে ডেফিনিট ইন্টিগ্ৰেলৰ ক্ষেত্ৰত সাবস্টিটিউশন মেথডত আমি লিমিটটো সলনি কৰিব লাগিব। কাৰণ এই লিমিটটো এই 1 to 2 লিমিটটো কিহৰ কাৰণে হয়? x ৰ কাৰণে হয়। তেতিয়া হলে আমিটো এতিয়া গোটেই প্ৰবলেমটো t লে কনভাৰ্ট কৰিম। যদি x ৰ কাৰণে লোৱাৰ লিমিটটো 1 হয়, t ৰ কাৰণে লোৱাৰ লিমিটটো কি হ'ব? আৰু x ৰ কাৰণে যদি লোৱাৰ আপাৰ লিমিটটো 2 হয়, t ৰ কাৰণে আপাৰ লিমিটটো কি হ'ব? সো আমি কেনেদৰে লিখিম যে when এখিনি x ৰ কাৰণে x is equal to 1, t কিমান হ'ব? এটো 1 বহাই দিলে 1 to the power 4 কিমান হ'ব? 1 এ হ'ব। আৰু when x is equal to 2, x ৰ কাৰণে লিমিটটো যদি 2 হয়, t ৰ কাৰণে লিমিটটো কি হ'ব? t is equal to 2 to the power 4 মানে কিমান হৈ পৰিব? 16 হ'ব। গতিকে গোটেই প্ৰবলেমটো সলনি হৈ যাব। এতিয়া I is equal to integration 1 to 16 হৈ পৰিব। লিমিট সলনি হ'ল, কাৰণ x ৰ কাৰণে 1 to 2 আছিলে, এটা t লে লৈ যাম, t ৰ কাৰণে 1 to কি হ'ব? 16 হ'ব। x cube dx মানে আমি লিখিম dt by 4, x cube dx মানে আমি লিখিম dt by 4, আৰু x to the power 4 into x to the power 4 plus 1 ৰ কাৰণে আমি লিখিম t into t plus 1। এটো হ'ব। এতিয়া আমি এই প্ৰবলেমটো সলভ কৰিব লাগিব। ইন্টিগ্ৰেশন
এই 1/4 টো উলিয়াই আনো 1/4 integration 1 to 16 dt by t into t plus 1 dt by t into t plus 1 এতিয়া এটো কি হ'ব এটো আমি ইন্টিগ্ৰেশন যেটো পার্শিয়াল ফ্র্যাকশন আছে সেইমতে কৰিলেও চলিব বা আমি ইয়াক সজাই লিখিব পাৰো যদি পার্শিয়াল ফ্র্যাকশনত কৰিব বিচাৰো তেতিয়া হলে কি হ'ব কি কৰিব লাগে পার্শিয়াল ফ্র্যাকশনত কৰোতে এটো ইন্টিগ্ৰেশন বাদ দিও এই ফ্র্যাকশনটো কি হ'ব dt ইন্টিগ্ৰেশন 1/4 পাত দিলে ফ্র্যাকশনটো কি হ'ব 1/t into t plus 1 এতিয়া এইটা লিনিয়াৰ কোয়ান্টিটি আছে t t plus 1 রৈখিক হয় t ৰ ঘাত 1 t plus 1 ৰ ঘাত 1 তেতিয়া হলে আমি পার্শিয়াল ফ্র্যাকশনত কি ধৰিব লাগে a by t plus b by t plus 1 লব লাগে যদি এটা লিনিয়াৰ কোয়ান্টিটি হয় তিনিটা লিনিয়াৰ কোয়ান্টিটি থাকিলে x plus a x plus b x plus c তিনিটা কোয়ান্টিটি থাকিলে a by x plus a b by x plus b c by x plus c তেনে দৰে ধৰে তেতিয়াহলে এটো কি হৈ পৰিব 1 by t into t plus 1 is equal to t into t plus 1 LCM hobo etu hoi poribo a into t plus 1 plus bt tetale e hoi poribo ge 1 is equal to a into t plus 1 plus bt etia a aru b result tu uliabo lage keneke uliam t er jagat jodi 0 bohwai diu tetale b naikia hoi jabo tar pora ami a pai jam so putting b is equal to putting t is equal to 0 we get t 0 bohai dile ki pam যে 1 is equal to a into 0 plus 1 plus 0 বা ইয়াৰ পৰা a এর মান টু হবগে 1 a এর মান যেতিয়া 1 পাম b উলিয়াবলে আমি কি কৰিব পাৰো a 0 কৰিবলে চাব লাগে a 0 কৰিবলে কি হ'ব t এর জায়গা যদি -1 বহাই দিও a এর মান টু 0 হৈ যাব তেতিয়া b পাই যাম so putting t is equal to -1 we get yet -1 বহলে কি পাম 1 is equal to etu 0 হৈ যাব etu হৈ পৰিব -b গতিকে b এর মান হল -1 তাৰ মানে আমাৰ এইটো যি ধৰি লৈছিলো 1 by t into t plus 1 এইটো হৈ পৰিবগে a মানে 1 by t minus b মানে 1 by t plus 1 কারণে b মান পালো আমি -1 পোৱাৰ কাৰণে এটো হৈ পৰিব এনেকুৱা এটোৱে হল পার্শিয়াল ফ্র্যাকশন এতিয়া এটো হৈ পৰিব 1/4 into integration 1 to 16 এতিয়া 1 by t into t plus 1 কি পাইছিলো 1 by t minus 1 by t plus 1 so এটো হৈ পৰিবগে 1 by t minus 1 by t plus 1 dt so ই হবো 1/4 into integration 1 to 16 1 by t dt minus integration 1 to 16 1 by t plus 1 dt so etu hobo 1/4 etuk ami integrate korile pam log t minus etuk integrate korile ami pam log t plus 1 আমি গুটে ইন্টিগ্রেল টু এনেকে লৈছো 1 to 16 গুটেটো একেলগে বহুৱাইছো 1 to 16 is equal to 1/4 এটা প্ৰথম আমি log t minus log t plus 1 কি হ'ব log t by t plus 1 কারণ log a minus log b is equal to log a by b so এটো হবগে 1/4 log প্রথমতে আপার লিমিট টু বহাই 16 by 17 minus log 1/2
গতিকে এইটো হ'ব 1/4 আকৌ একেটা প্ৰপাৰ্টি এপ্লাই কৰিম log a minus log b সেইটো প্ৰপাৰ্টি এপ্লাই কৰিম so এইটো হ'বগে log 16/17 divided by half বা এইটো হ'ব 1/4 log 16/17 into 2 বা ইয়াৰ মান হ'ব 1/4 log 32/17 এইটোৱে হ'ল এই প্ৰবলেমটোৰ সলিউশন কিমান পালোগে 1/4 log 32/17 Thank you.